কেইটামান পাইছোঁ নবীন খুৰা। আমাৰ ঘৰত কেইটামান সৰু মাছ দি আহিব গৈছোন। হ'ব দিয়ক, অলপ পিছত গৈ মই দি থৈ আহিম। ইমান মৰম লগা ছোৱালীজনী মাথা গৰম নকৰে। যা ঘৰলৈ যা। ছবিখন আৰম্ভণিটো এনেকুৱা যে কাহিনীটো খুব ধুনীয়া আৰু প্ৰথম অৱস্থাত মই চিনেমা বনোৱাৰ কোনো পৰিকল্পনা নাছিলে আৰু এই পৰিকল্পনাটো একচুৱেলি মোৰ হাজবেণ্ডৰে আছিলে। যিহেতু মই কৰ্মসূত্ৰে চাকৰি বাদ দিয়াৰ পিছত মই মানে ঘৰতে আছিলোঁ আৰু ঘৰত থকাৰ বাবে মানে কি হ'ল মানে সদায় হাজবেণ্ডে সোধে কিবা এটা কৰা আৰু তাৰপিছতে আমি প্ৰথম আৰম্ভণি আমাৰ এই শ্বৰ্ট ফিল্মখনেৰে কৰিছোঁ। আমাৰ নেক্সটখন ফিচাৰ ফিল্ম হ'ব আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে দৰ্শকে বহুত ভাল পাব। কাহিনীটো খুবেই ধুনীয়া। সৰু ল'ৰা এটা ছোৱালী মানে গাঁৱলীয়া পৰিৱেশ, নৈপৰীয়া পৰিৱেশ আৰু কাহিনীটো খুব সুন্দৰ আৰু কাহিনীটো আপোনালোকে চালে এতিয়া যদি মই কৈ দিওঁ দৰ্শকে ৰখেই নাপাব, সেইকাৰণে মই কাহিনীটো সম্পূৰ্ণ নকওঁ। কিন্তু খুব ধুনীয়া কাহিনী, দুখ লগা কাহিনী, সুখৰ মাজত দুখো আছে। গতিকে আপোনালোকে সকলোৱে চাব আৰু আপোনালোকৰ জৰিয়তে মই ৰাইজকো অনুৰোধ কৰিছোঁ যে চিনেমাখন চাব, শ্বৰ্ট ফিল্মখন চাব, ভাল লাগিব। আমাৰ ইউটিউব চেনেল অনুভৱৰ ৰামধেনুত আপোনালোকে এইখন চাবলৈ পাব আৰু আমাৰ ডাইৰেক্টৰ আমাৰ প্ৰাঞ্জল নাথ আৰু কাহিনীটো আছিলে আমাৰ জুৱেলৰ হয় আৰু স্ক্ৰিপ্টটো আমাৰ কল্পজ্যোতি চহৰীয়াই লিখিছে আৰু আমাৰ সংগীত দিছে ইয়াতে গৌৰৱ ৰাজ হাজৰিকা আৰু খুব গৌৰৱকো মাতিব পাৰিলেহেঁতেন। খুব ধুনীয়া হয় আৰু গানকেইটাও খুব ধুনীয়া। গতিকে এটা গান আপোনালোকে ইতিমধ্যে শুনা পালে আৰু এটা গান আছে মানে দুখৰ অকণমান। গতিকে সেই গানটো শুনিলে আপোনালোকৰ খুব ভাল লাগিব আৰু এয়া আমাৰ হিৰো আৰু হিৰ'ইন আমাৰ অভিনেত্ৰী। গতিকে তাইৰো জীৱনৰ এয়া আৰম্ভণি, তাৰো আৰম্ভণি বুলিয়ে কৈছোঁ। গতিকে মোৰো জীৱনৰ আৰম্ভণি। গতিকে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আৰু মৰমেৰে আপোনালোকৰ এই চিনেমাখন যাতে সকলোৱে ভাল পায় সেয়ে কামনা কৰিছোঁ। আজিৰ পৰা 13 মাৰ্চ আমাৰ অলপ পিছতেই চিনেমাখন যিহেতু এতিয়া আমি অকণমান শুভমুক্তি কৰি দিছোঁ ইয়াৰ পিছতে আপোনালোকে সন্ধিয়া আমাৰ প্ৰাঞ্জলে ইউটিউবত চিনেমাখন শুভমুক্তি কৰি দিব। চুটি ছবিখনৰ এটা খুব ধুনীয়া কাহিনী। ইতিমধ্যে আমাক বাইদেৱে আপোনালোকৰ আগত গোটেইখিনি কথা কৈছে। কাহিনীটো এটা গাঁৱলীয়া মানে যিটো গোন্ধ থকা এটা পৰিৱেশ তাত আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আৰু যিখিনি অভিনেতা অভিনেত্ৰী গোটেইখিনি নতুনকৈ মানে একেবাৰে পিছপৰা অঞ্চলৰ পৰা তেওঁলোকক আমি অডিশ্যনেই হওক বা বিভিন্ন হেৰিৰ পৰা তেখেতসকলক লৈ আহি আমি এই চুটি ছবিখনত অভিনয় কৰাইছোঁ। গতিকে আপোনালোকে সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ। ময়ো নতুনকৈ ইয়াত এই কামটোত ভৰি দিছোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।